গাৰ্গ আমাৰ হিয়াৰ আমঠু আমাৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিবলৈ দিছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো জুবিন গাৰ্গৰ ওপৰত আমি কি কম তেওঁৰ কথা 10 ৰাতি 10 দিন কৈ থাকিলেও অন্ত নহব জুবিন এটা অনুষ্ঠান আচলতে এজন ব্যক্তি নহয় তেখেতৰ সৃষ্টি আৰু আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ জাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ প্ৰমাণ আমি এই কেইদিনতে গম পালো সকলো ৰাইজে তেওঁ বৰ শ্ৰদ্ধাৰে কৰি আছে জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত শিৱসাগৰ জাজিৰ বাসিন্দা তেখেতৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাকৰ নাম ইলি বৰঠাকুৰ মাক ইতিমধ্যে আমাৰ মাজত নাই পিতৃদেৱ অসুস্থ হৈ আছে কৰ্মসূত্ৰত গুৱাহাটী ইয়থ ফেষ্টিভেলত পাশ্চাত্য সংগীতত তেখেতে সোণৰ মডেল গোল্ড মেডেল পাবলৈ সক্ষম হয় তেখেতৰ জীৱনৰ যিটো বাট সেইটো এটা বেলেগ দিশলৈ গতি কৰিলে তেখেতে এজন সুদক্ষ সংগীত শিল্পী ঢোল নেগেৰা তাবলা কিবোৰ্ড সকলো ধৰণৰ তেওঁ বজাব পাৰিছিল তাৰোপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ সকলো গীত মাথুমৰ সেই কথাছবিখনত তেখেতে অভিনয় কৰিছিল আৰু সংগীতৰ ব্যৱস্থাপনাও কৰিছিল তেখেতে কেইবাখনো বঙালী সিনেমাত গীত পৰিবেশন কৰি বঁটা শ্ৰেষ্ঠ সংগীত শিল্পী সংগীত পৰিচালক সৰু খুব কম শব্দৰ সকলোৱে বুজি সাগৰৰ তলিতে শুবৰে মন সেইকাৰণে তেওঁ সাগৰৰ তলিতে শুই আমাৰ মাজৰ পৰা এনেকুৱা এজন ব্যক্তিক হেৰুৱালো যিজনে অসমৰ সাংস্কৃতিক জগতক অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক জগতক এনেকুৱা এটা শিতানত উপনীত কৰি শিখৰত উপনীত কৰিলে সেইগৰাকী মহান শিল্পীৰ মৃত্যুৱে শৰীৰটো আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেখেতৰ যি অৱদান জুবিন গাৰ্গ আমাৰ মাজত জন্ম হ'ব বুলি আমি আশা ৰাখিছো আৰু এতিয়া আচলতে বক্তৃতা দিয়াৰ ইমান সময় নহয় আৰু কৈছোৱেই তেখেতৰ কথা ক'বলৈ গ'লে আমি বহুত কথা আৰু ক'ব লাগিব আৰু সেইখিনি কথা কোৱাৰ বা এতিয়া সময় নহয় গতিকে ইমানখিনি কৈ মই জুবিন গাৰ্গৰ ক'ব পাৰোঁ আমি সকলোৱে একেলগে সংকল্পবদ্ধ হ'বলৈ মোৰ সকলোকে অনুৰোধ জনাই মোৰ মোক ক'বলগীয়া সময় একাষাৰৰ ধন্যবাদ জ্ঞাপন কৰিম সামৰণি মাৰিলোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে আমি জুবিন দাৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা কৰিম তো সকলোৱে নিজৰ নিজৰ জাগাত থিয় হৈ পেলাই আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম